হেল্ল' য়েছ আপোনাকে কৈ আছোঁ মই আপোনাৰ লগত কথা পাতি আছোঁ শুনিছে অ'কে মই গম পাইছোঁ আপোনাৰ দুখ লাগি আছে কষ্ট কৰিছিলে বহুত ন নাই নাই মই বুজিছোঁ আপুনি কষ্ট কৰিছিলে বহুত পঢ়িছিলে কিন্তু অলপ মাৰ্কছৰ কাৰণে ৰৈ গ'ল হয়নে কিন্তু ঘৰৰ মানুহে বুজি নাপাব ওচৰৰ মানুহে হাঁহিব ঠাট্টা কৰিব কোনোবাই কিবা কিবি ক'ব ফিল হৈ আছে তেনেকুৱা অ'কে আপোনাক কৈ আছোঁ মই জানো আপোনাৰ কথা মই বুজি আছোঁ আৰু লগতে ভাবি আছে ন লগৰজনৰ ক্লিয়াৰ হৈ গ'ল মোৰ নহ'ল সি বহুত ডাঙৰ মানুহ হৈ যাব সি চাকৰি পাব গভৰ্ণমেণ্ট জব পাব আপোনাৰ লাইফ শেষ হৈ যাব হয়নে না একদম ভুল ভাবিছে লাইফ শেষ হোৱা নাই লাইফ ষ্টাৰ্ট হ'ব এতিয়াৰ পৰা আৰু এটা এক্সাম হয় এটা এক্সাম ফেইল কৰিলে বুলি সকলোবোৰ শেষ হৈ যোৱা নাই কি ঠিক ভগৱানে ঈশ্বৰে আল্লাই ইয়াতকৈ ভাল বস্তু ৰাখি থৈ দিছে আপোনাৰ কাৰণে অলপমান ধৈৰ্য ধৰক কৰবাত নহয়তো কৰবাত দেখিব ঠিক আছে চিন্তা নকৰিব আৰু কোনোবাই যদি কিবা কয় ক'ব দিয়ক একদম কাণ নিদিব ভাবিছে নেকি আপোনাৰ ৰিজাল্ট ভাল হোৱা হয় ফূৰ্তি কৰিব আহিলে হয় নাই যোনে এতিয়া আপোনাক কিবা ক'ব আপোনাৰ ৰিজাল্ট ভাল হোৱা হয় আটাইতকৈ বেয়া সিহঁতেই পালে হয় সন্মুখত বহুত কিবা কিবি আছে আপুনি নিজেও নাজানে ভগৱানে আপোনাক কিহৰ কাৰণে বনাইছে আপুনি কোনটো ছেক্টৰত বেছি ফিট হয় সেইটো আপুনি নিজকে চাওক অকল জবেই সকলো নহয় বহুত বস্তু আছে একদম চিন্তা নকৰিব আৰামছে থাকক নমস্কাৰ মাত্ৰ 2 মাৰ্কছৰ কাৰণে মাত্ৰ 1 মাৰ্কছৰ কাৰণে মাত্ৰ 0.5 মাৰ্কছৰ কাৰণে কাট অফ ক্লিয়াৰ নহ'ল কৰিম কি এতিয়া বয়সো পাৰ হৈ গৈ আছে বহুত বছৰ প্ৰিপাৰেশ্যন কৰিছিলোঁ কষ্ট কৰিছিলোঁ নিজৰ বেষ্ট দিছিলোঁ তথাপিও ক্লিয়াৰ নহ'ল চাকৰি নাপাম বহুতে ঠাট্টা কৰিব ঘৰৰ মানুহে বেয়াকৈ ক'ব নিজে নিজকে কেনেকৈ চাম নিজৰ মুখখন কেনেকৈ উলিয়াম হয় নিশ্চয় এনেকুৱা বহু প্ৰশ্নই আজি বহুতো ষ্টুডেণ্টৰ মনত খেলাই আছে আৰু মই বুজিছোঁ দুখ সকলোৰে লাগিছে যিসকলে ADRE 2.0 উত্তীৰ্ণ হ'ব নোৱাৰিলে অলপ মাৰ্কছৰ কাৰণে ৰৈ গ'ল বা বহু কষ্ট কৰিও তেওঁলোকে আগুৱাই যাব নোৱাৰিলে তেওঁলোকৰ মনৰ অৱস্থা মই আজি বুজিব পাৰিছোঁ প্ৰথম কথা দুখ লাগিবই দুখ লগাটো স্বাভাৱিক কিন্তু একচেপ্ট কৰক এইটো এক্সামত 100জন ষ্টুডেণ্টৰ ভিতৰত 2জন বা 3জনেহে কোৱালিফাই হ'ব বেষ্ট দিয়াৰ পাছতো যদি আপুনি থমকি ৰৈছে তেনেহ'লে সেইটো আপোনাৰ ভুল নহয় আপুনি যিমানখিনি কৰিবলগীয়া আছিলে সিমানখিনি কৰিছে বাকী ভগৱানে যদি আপোনাক সহায় নকৰিলে তাত আপুনি দুখ কৰি লাভ নাই কিন্তু কেইটামান কথা আপুনি শিকিব লাগিব প্ৰথম কথা যে কোনো কোচিঙে বা কোনো মানুহে আপোনাক এটা এক্সাম পাছ কৰাই দিব নোৱাৰে যদি ভাবিছে যে এইটো কোচিঙত ল'লে মোৰ এক্সাম ক্লিয়াৰ হৈ যাব কাৰণ ইয়াত 90% মানুহে চাকৰি পায় ইয়াত ল'লেচোন 100% মানুহে চাকৰি পাই আছে সকলোবোৰ মিছা কথা কোনো কোচিঙে কোনো কোৰ্ছে আপোনাক পাছ কৰাব নোৱাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল আপুনি নিজেই কিমান কষ্ট কৰিছে নিজেই কিমান সময় দিছে কিমান ৰিভাইজ কৰিছে কিমান সেলফ ষ্টাডি কৰিছে যিসকলে ডিসিপ্লিন মেইনটেইন কৰিছে সেলফ ষ্টাডি কৰিছে কষ্ট কৰিছে পঢ়াত সময় দিছে তেওঁলোকৰ ৰিজাল্ট আজি ভাল হৈছে কাট অফ নিশ্চয় দেখিছে ভাবাতকৈ ওপৰত গৈছে ইমানো হাই যোৱা নাই কিন্তু ভাবাতকৈ বহু ওপৰত গৈছে কেইটামান সেকশনত কিয় কাৰণ বহুতেই ভালদৰে পঢ়ি আছিলে কৰবাৰ পৰা যদি কোৰ্সো লৈছিলে কৰবাৰ পৰা যদি কোচিংও লৈছিলে সেইটো এটা জাস্ট ৰেফাৰেন্স কিন্তু আপুনি আপোনাৰ নিজৰ বেষ্ট দিব লাগিব তেতিয়াহে এটা এক্সাম পাছ কৰিব পাৰিব গতিকে চিন্তা নকৰিব যদি এইবাৰ কিবা কাৰণে বেয়াও হৈছে নেক্সট নিজকে ইমপ্ৰুভ কৰক নিজেই পঢ়ক ভালদৰে টাইম দিয়ক সাবজেক্ট নলেজবোৰ এবাৰ ভালদৰে লওক এণ্ড আগুৱাই যাওক কিন্তু ইয়াতে আপোনাৰ লাইফ শেষ হৈ যোৱা নাই বা আপোনাৰ লাইফৰ গোল এটা কেতিয়াও হ'ব নোৱাৰে বহুতৰ মই কমেন্ট পাইছো যে 3-4 বছৰ প্ৰিপাৰেচন কৰি আছিলো কিছুমানে কৈছে যে লাষ্ট 6 ইয়াৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলো এতিয়ালৈকে ৰিজাল্ট ভাল নহল কি কৰো এতিয়া সময় গুছি গল মই কওঁ শুনক এটা বস্তুতে লাগি নাথাকিব যদি আপোনাৰ সময় পাৰ হৈ গৈছে তেনেহলে বাদ দিয়ক বেলেগ ৰাস্তা আছে বিজনেস কৰক বেলেগ কাম ধান্দা বিচাৰক প্ৰাইভেট জব কৰক ইয়াতে যদি সোমাই ইয়াৰ পাক চক্ৰত যদি সোমাই গৈ থাকে তেনেহলে উলাই আহাটো বহুত টান কাম আৰু মই প্ৰথম দিনাখনৰ পৰাই কৈ আছো যে প্ৰিপাৰেচনৰ লগত বাকি কামবোৰো লাহে কৰি যাওক নিজক সংস্থাপিত কৰিবলৈ ট্ৰাই কৰক যিমান পাৰে নিজক সময় দিয়ক আৰু কিবা নহয় কিবা প্ৰকাৰে ভাল হ'ব এডিআৰি বেয়া হৈছে কোনো কথা নাই দুখ নকৰিব 90% মানুহৰে বেয়া হ'ব এডিআৰি সেই 90%ত আপুনিও এজন কিন্তু সেই বুলি আপোনাৰ লাইফটো শেষ হৈ যোৱা নাই এতিয়া
যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছিলে তেনেহ'লে নেক্সট যি DME আহি আছে DMEৰ কাৰণে ভালদৰে জোৰ দিয়ক এই যি জুইকুৰা জ্বলি আছে সেই জুইকুৰা ডাঙৰকৈ জ্বলাওক আৰু DMEটো এনেকৈ ফ'কাছ কৰক যাতে সেই এক্সামটো মই ক্লিয়াৰ কৰিব পাৰোঁৱেই কিন্তু তথাপিও তাতো ভেকেঞ্চি বহুত কম ঠিক আছে গতিকে এনেকুৱাও নহয় যে কম ভেকেঞ্চি আছে মই নপঢ়োঁ তেনেকুৱা নহয় এইটোৱে ভাবক যে কেনেকৈ মই সেইকেইটা চিটত সোমাব পাৰোঁ আৰু লগতে আপোনালোকক হেল্প কৰিবৰ কাৰণে KSGS আছাম সদায় আছে প্লেলিষ্টত যাওক চেনেলত যাওক যিবোৰ ছাবজেক্ট পঢ়োৱা হৈ আছে সেই ছাবজেক্টবোৰ ভালদৰে পঢ়ক গৈ খুঁটি নাটি মাৰি জ্ঞানবোৰ লওক আৰু কি কি বস্তু পঢ়িব লাগিব কোনখিনি পঢ়িব লাগিব আপোনালোকে ভালদৰে যদি চাই তেনেহ'লে গম পাব একমাত্ৰ KSGS আছামে আপোনালোকক এনেকৈ ইমান ধুনীয়াকৈ ফ্ৰী অফ কষ্ট কণ্টেণ্টবোৰ প্ৰভাইড কৰি আছিল যিসকলে চাইছে নিশ্চয় তেওঁলোকে আগন্তুক এক্সামবোৰৰ কাৰণে আগন্তুক পৰীক্ষাবোৰৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰিব গতিকে দুখ নকৰিব যি হ'ল যাব দিয়ক মই জানো এই সিচুৱেশ্যনটো বহুত বেছি বেয়া কাৰণ বহুতৰে পৰিস্থিতি মই জানো যে একদম এক্সট্ৰিম পৰ্যায়লৈ গুচি গৈছিলে আৰু সময়ো গৈছিলে বহুত প্ৰিপাৰেশ্যনো কৰি আছিলে ঘৰৰ অৱস্থাও ভাল নহয় কিন্তু উপায় নাই একচেপ্ট কৰক আৰু নতুন কিবা চিন্তা চৰ্চা কৰক আৰু ইয়াৰ কাৰণে আমি সদায় আপোনালোকক হেল্প কৰিম কি পঢ়িব পাৰে কি কোৰ্চ ল'ব পাৰে এতিয়া অসমত নতুনকৈ স্কিল চেণ্টাৰ আহিব স্কিল চেণ্টাৰবোৰ জইন কৰিব কম্পিউটাৰ নলেজবোৰ শিকক বেছিক যিবোৰ স্কিল আছে সেইবোৰ একুৱাৰ কৰিবলৈ ট্ৰাই কৰক অকল গভৰ্ণমেণ্ট জবেই জব নহয় কাৰণ গভৰ্ণমেণ্ট জব হয় নো ডাউট ভাল হয় কিন্তু সকলোৱে নাপায় একচেপ্ট কৰক আপুনি চবফালে মাথা মাৰিব লাগিব অলপকৈ অকল এটা বস্তুতে যদি আপুনি দি সময় পাৰ কৰি দিলে তেনেহ'লে শেষত কোনোফালে নহ'ব সেইকাৰণে মই কওঁ চিন্তা নকৰিব আজিৰ পৰা আকৌ লাগি যাওক নিজকে সোধক যে আপুনি ক'ত বেষ্ট ফিট হয় সেই ৰাস্তাটোৰে যাবলৈ ট্ৰাই কৰক মই ভাবোঁ আপোনালোকে আজি বুজি পাইছে আৰু যিসকলৰ এক্সাম বেয়া হ'ল একদম আজিৰ পৰা উলিয়াই দিয়ক মূৰৰ পৰা যে যি হ'ল পালেই হ'ল কষ্ট কৰিছিলোঁ ফল নাপালোঁ নাই কিন্তু কষ্ট কৰিছিলোঁ মোৰ নিজৰ ওপৰত বিশ্বাস আছে আৰামছে মই আগন্তুক দিনত আগুৱাই যাব পাৰিম আৰু ভাল সঠিক ৰাস্তা এটা আমি বিচাৰি যাম গতিকে মই আকৌ কওঁ যাৰ সময় গৈ আছে বয়স পাৰ হৈ গৈ আছে বিজনেছ কৰিবলৈ চাওক ভাল খেতি কৰিবলৈ চাওক নতুন ইনভেণ্ট কৰিবলৈ চাওক ভাল কিবা আৰু নতুন ৰাস্তা বিচাৰক বা প্ৰাইভেট জবৰ কাৰণেও প্ৰিপেয়াৰ কৰক স্কিলবোৰ ডেভেলপ কৰক এনেকৈ আগুৱাই যাব পাৰিব ঠিক আছে চ' মই ভাবোঁ একদম দুখ নকৰিব যদি প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে নেক্সট এক্সামবোৰৰ কাৰণে একদম সময় দিয়ক সেলফ ষ্টাডি কৰক ভালদৰে নিজকে যিমান পাৰে ডিসিপ্লিন ৰাখিবলৈ ট্ৰাই কৰক ঠিক আছে থ্যাংক ইউ আৰু KSGS আছামত আপোনালোকে যাওক ভালদৰে কণ্টেণ্টবোৰ চাওক এণ্ড ধুনীয়াকৈ আপোনালোকে পঢ়িব পাৰিব বাকী মেথছ ৰিজনিং ইংলিছ এইবোৰৰ কাৰণে আমি লাইভ ক্লাছত ধুনীয়াকৈ কৰিম অ'কে থ্যাংক ইউ